আৰ্থিক সংকটত গেৰুৱা দল ধন বিচাৰি হাহাকাৰ বিজেপি নেতাৰ এফালে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা আৰু আনফালে বিজেপি নেতাৰ সিন্ডিকেট একাংশ বিজেপিৰ পালি নেতাই পুনৰ আৰম্ভ কৰিছে সিন্ডিকেট চক্ৰ কংগ্ৰেছৰ সুৰতেই সুৰ বিজেপি দলৰ যেন গেৰুৱা হল কংগ্ৰেছে সিন্ডিকেট ভালকৈ মন কৰক এইকেইজন গোলাঘাটৰ বিজেপি পালি নেতাক নন্দকিশোৰ গোস্বামী মিণ্টু বৰা অমল সোণোৱাল আৰু ধন বৰা এইকেইজনে ৰাজনৈতিক প্ৰভাৱ খটুৱাই গোলাঘাটত আৰম্ভ কৰিব বিচাৰিছিল আলুৰ সিন্ডিকেট প্ৰতিখন আলুৰ ট্ৰাকৰ পৰা 10,000কৈ দাবী বিজেপিৰ একাংশ পালি নেতাৰ কাণ্ডত জাঙুৰ খাই উঠিছে গোলাঘাট ব্যৱসায়ী সন্থা নেতৃত্বত 4-5জন ল'ৰাই আমাৰ গোলাঘাট আলু ব্যৱসায়টো সিন্ডিকেট কৰিবৰ কাৰণে কৈছে সিন্ডিকেট বহন বুলি কৈছিলে আপোনাৰ কিবা নন্দকিশোৰ গোস্বামী তেওঁলোক বিজেপিৰ কিবা প্ৰেচিডেণ্ট হয় নে কিবা লিডাৰ হয় বুলি কৈছিলে আমাক অনিৰ্দিষ্ট কাললৈ বন্ধ আলুৰ বিক্ৰী গোলাঘাট থানাত ৰুজু গোচৰ গোলাঘাটত নতুনকৈ সিন্ডিকেট আৰম্ভ কৰিব কৈছে নন্দকিশোৰ গোস্বামী বোলা জনৰ নেতৃত্বত সকলোকে এৰেষ্ট কৰিব লাগে অন্যথা কিন্তু আমি গোলাঘাট জিলা ছাত্ৰসন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম পিছে ৰোধ হবনে বিজেপিৰ এইসকল পালি নেতাৰ দৌৰাত্ম আৰক্ষীৰ সাহস হবনে উৎখাত কৰিবলৈ সিন্ডিকেট চক্ৰ এই প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব অনাগত দিনলৈ গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰৰ সহযোগত গিৰিন বৰা ব্ৰাক নিউজ।